সাৱধান সন্মানীয় অভিভাৱক মণ্ডলী, সাৱধান যুৱ সমাজ। বৰ্তমান অসমৰ ৯৫%তকৈ বেছি যুৱ প্ৰজন্ম এক জটিল মনোবৈজ্ঞানিক ব্যাধি অৰ্থাৎ স্কিজোফ্ৰেনিয়াত আক্ৰান্ত হৈছে। অতি সোনকালে এই পৰিস্থিতিৰ পৰা বাহিৰ হ'ব নোৱাৰিলে সমগ্ৰ সমাজ আৰু একাধিক প্ৰজন্মই ঘোৰ অমানিশাৰ আন্ধাৰত বিলীন হ'ব। জটিল মনোবৈজ্ঞানিক বেমাৰ স্কিজোফ্ৰেনিয়া কি সেই সম্পৰ্কে পৰৱৰ্তী সময়ত অৰ্থাৎ খন্তেক পাছতে দাঙি ধৰিম। তাৰ লক্ষণসমূহ কি তাৰ আগতে আমি দুটামান কথা সকলোৰ জ্ঞাতাৰ্থে উনুকাই লওঁ আহক। সমসাময়িক ঘটনা প্ৰবাহ সকলোৰ বাবে এক উদ্বেগজনক বা অতি বিষাদদায়ক। তাত কাৰো দ্বিমত নাই। কিন্তু এটা বেদনাদায়ক ঘটনাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে বা ঘটনাৰ লগত জড়িত কিন্তু অনুমানৰ ভিত্তিত প্ৰকাশিত কিছুমান কথা শুনি, বস্তুবোৰ দেখি আৰু একোজন ব্যক্তিৰ একাধিক ব্যক্তিত্বৰ স্বৰূপ পৰ্যবেক্ষণ কৰি অসমৰ যুৱ সমাজ ইমানেই বিভ্ৰান্ত, ভীতিগ্ৰস্ত, উদ্বেগ, উদ্বিগ্নতা, মানসিক চাপ, প্ৰকৃত তথ্য জনাৰ সীমাহীন প্ৰৱণতা, আৱেগৰ ঢৌত উটি যোৱা, আক্ৰোশমূলক মনোভাৱ, বাক্যৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ, ধৈৰ্যহীনতা, অসহিষ্ণুতা, মানসিক সংঘাত আৰু আৱেগিক অস্থিৰতাৰ এনে এক পৰ্যায় পাইছেগৈ যে যুৱ সমাজৰ মাজত শুদ্ধ নে অশুদ্ধ, উচিত নে অনুচিত, যুক্তিপূৰ্ণ নে আনুমানিক, তথ্যভিত্তিক নে কাল্পনিক এই কথাবোৰ বিচাৰ বিবেচনা কৰা, বিশ্লেষণ বা সংশ্লেষণ কৰাৰ কোনো অৱকাশ নাইকিয়া হৈ গৈছে। যোনে যি কৈছে তাতে মগ্ন হৈছে, যাৰ মনত যি ভাৱ ভাষা উদয় হৈছে তাকে প্ৰকাশ কৰিছে। পুৱাৰ পৰা দুপৰ ৰাতিলৈকে একেৰাহে সামাজিক মাধ্যমত মন মগজু সঁপি দিছে। খোৱা বোৱা, নিত্য নৈমিত্তিক কৰ্ম, শিক্ষা দীক্ষা, শৰীৰ চৰ্চা, সামাজিক কাম কাজ, সামাজিক আচৰণ, নৈতিকতা, মানৱতা ইত্যাদি সকলো দিশ জলাঞ্জলি দিছে বা পাহৰি গৈছে। এই সকলো ঘটনাবোৰ লক্ষ্য কৰি মনতে ভাবিলেও কিয় এনে হৈছে আজিৰ যুৱ সমাজ? সেইবাবে অস্বাভাৱিক মনোবিজ্ঞান অৰ্থাৎ এবনৰ্মেল চাইক'লজিৰ পাত লুটিয়াই দেখা পাই চকিত হ'লোঁ, হচকিত হ'লোঁ, আচৰিত হ'লোঁ। এই আচৰণসমূহচোন মানসিক ৰোগৰ এক জটিল পৰ্যায় স্কিজোফ্ৰেনিয়াত আচৰণ। অৰ্থাৎ কি আজিৰ যুৱ সমাজ স্কিজোফ্ৰেনিয়াত আক্ৰান্ত হৈছে নেকি? বাস্তৱ অৰ্থত কথাবোৰ সত্য। এইখিনিতে থোৰতে সকলো সচেতন অভিভাৱক আৰু যুৱ সমাজক অৱগত কৰোঁ যে আচলতে স্কিজোফ্ৰেনিয়া কি, ইয়াৰ মূল লক্ষণসমূহ কি বা কেনেধৰণৰ। এই লক্ষণসমূহ এনেকুৱা: অসংগঠিত চিন্তাধাৰা, অসংগঠিত ভাষণ বা বাক্যবান বা বক্তব্য, সামাজিকভাৱে আঁতৰি যোৱা বা সামাজিক বিচ্ছিন্নতা, দৈনন্দিন কাম কাজৰ প্ৰতি আগ্ৰহহীনতা বা আগ্ৰহ হেৰুৱাই পেলোৱা, জ্ঞানেন্দ্ৰিয় ভ্ৰম অৰ্থাৎ শ্ৰাব্য, দৃশ্য, ৰুচি, স্পৰ্শ, ঘ্ৰাণ ইত্যাদিত দেখা দিয়া ভ্ৰম বা বিভ্ৰান্তিকৰ ধাৰণা, অত্যন্ত অসংগঠিত আচৰণ, মাত্ৰাধিক মোহ বা আসক্তি, নিজৰ নিয়মিত কাম কাজৰ প্ৰতি মোহভংগতা বা মন নবহা আৰু স্বাভাৱিক কাম কাজৰ ক্ষমতা অভাৱনীয়ভাৱে হ্ৰাস পোৱা। কল্পনা কৰকচোন, সমসাময়িক সমাজ ব্যৱস্থাত যুৱ প্ৰজন্ম সকলোৰ ক্ষেত্ৰতে এই লক্ষণসমূহ দেখা দিয়া নাইনে বাৰু? শেষত সকলো সন্মানীয় অভিভাৱক মণ্ডলী বা অভিভাৱকবৃন্দ, এটাই অনুৰোধ, আপোনালোকৰ সন্তান বা আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই লক্ষণসমূহ দেখা পাইছে নেকি? যদি হয়
অনুগ্ৰহ কৰি কেইদিনমান তেওঁলোকক সামাজিক মাধ্যমৰ পৰা বিৰত ৰাখক যাতে ভৱিষ্যতে আপুনি পস্তাব লগা নহয়। যুৱ সমাজলৈ এটি অনুৰোধ, যদি নিজৰ ক্ষেত্ৰত এই লক্ষণসমূহ দেখা পাইছে নিজক সংযত কৰক। প্ৰকৃত সত্যৰ উদ্ঘাটনলৈ অপেক্ষা কৰক, কাৰণ সত্যৰ সদায় জয়। উৰাবাতৰিত নিজকে দিগ্ভ্ৰান্ত নকৰিব। শেষত সকলোৰে কুশল মংগল কামনা কৰিলোঁ আৰু সকলোকে ধন্যবাদ জনালোঁ।